আৰু ইতিমধ্যে বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল যেহেতু যি আসল ছবি আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে স্পষ্ট হ'ব কিন্তু শেহতীয়া যি তথ্য 203খন আসনত এনডিএ এই মুহূৰ্তত অগ্ৰগতি লাভ কৰি আছে আৰু অকল বিজেপিৰ কথা যদি কওঁ বিজেপিয়ে 86খন আসনত এই মুহূৰ্তলৈকে তেওঁলোকে জয়লাভ কৰিছে আৰু ইয়াৰ বিপৰীতে 3খন আসনত এতিয়াও কিন্তু তেওঁলোকে অগ্ৰগতি লাভ কৰি আছে আমি নতুন দিল্লীৰ ব্যুৰৰ প্ৰাঞ্জল প্ৰতিম দাসৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছোঁ প্ৰাঞ্জল মহাজোঁট বন্ধন এক প্ৰকাৰ ধূলিসাৎ হৈছে আৰু সৰ্বকালৰ অভিলেখ ভংগ কৰি দেখিবলৈ পোৱা গৈছে এবাৰ বিহাৰত যি নিৰ্বাচন এনডিএ সেই নিৰ্বাচনত জয় জয়কাৰ অৱস্থা ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে জংঘল ৰাজৰ বিৰুদ্ধে বিকাশৰ এয়া হৈছে জয় শেহতীয়া আপোনাৰ পৰা তথ্য জানিব বিচাৰিছো আৰু সামগ্ৰিকভাৱে বিহাৰৰ এই নিৰ্বাচন সন্দৰ্ভত কিছু তথ্য জানিব বিচাৰিছো অঞ্জু এই মুহূৰ্তত নিৰ্বাচন আয়োগৰ যিখিনি তথ্য আপুনি ইতিমধ্যে জনাইছে যে 89খন আসনত বিজেপিয়ে এই মুহূৰ্তত অগ্ৰগতি লৈ আছে বা ইতিমধ্যে 86খন আসনৰ ফলাফল যেটো বিজেপিৰ পক্ষত আহিছে 3খন আসনত অগ্ৰগতি আৰু জেডিউৰ ফালৰ পৰা আমি যদি পাৰফৰমেন্স চাওঁ 85খন আসন পূৰ্বৰ যেটো নিৰ্বাচন আছিলে যেটো ডাটা আছিলে 40ৰ ঘৰত আছিলে জেডিউ 43খন আসন জেডিউয়ে লাভ কৰিবলৈ সক্ষম হৈছিল তাৰ পিছত এক বৃহৎ বিজয় বুলি ক'ব লাগিব জেডিউৰ কাৰণে 85খন আসনত এই মুহূৰ্তত তেওঁলোকে জিকাৰ পূৰ্ণ সম্ভাৱনা আছে আৰজেডি একেবাৰে আমি যদি কওঁ মহাগঠবন্ধনৰ সকলোতকৈ প্ৰধান দল তেওঁলোকে 25খন আসনতে থমকি ৰবলৈ বাধ্য হৈছে তেওঁলোকে এই অগ্ৰগতি হয়তো এতিয়ালৈকে যেটো তথ্য আহিছে তেওঁলোকৰ 25খন আসনতে তেওঁলোক থমকি ৰবলগীয়া হ'ব পাৰে আৰু কংগ্ৰেছৰ অৱস্থা সকলোতকৈ শোচনীয় 6খন আসন গতিকে তেনে ক্ষেত্ৰত অঞ্জু আপুনি যেটো প্ৰশ্ন কৰিছে যে কেনেদৰে এই যি এক বৃহৎ বিজয় এনডিএ মিত্ৰ দলে লাভ কৰিবলৈ সক্ষম হয় কেইবাটাও নেৰেটিভ আছে প্ৰথম যেটো এই মুহূৰ্তত সকলোতকৈ চৰ্চিত হৈ আছে যে এবাৰ বিহাৰ নিৰ্বাচনত সকলোতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল মহিলা ভোটাৰসকলক আকৰ্ষিত কৰাত এনডিএ যেটো মিত্ৰ জোট আছে বিজেপি জেডিউ তেওঁলোক সফল হৈছে আৰু তেওঁলোকৰ প্ৰতি সমৰ্থন জ্ঞাপন কৰিছে বৃহৎ সংখ্যক ভোটাৰে আৰু মহিলা ভোটাৰসকলৰ এই ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু বিগত 5টা বছৰ তেওঁলোকৰ যি শাসনকাল সেই শাসনকালত নীতিশ কুমাৰে যিখিনি আঁচনি লৈছিল মহিলা কেন্দ্ৰিক যিখিনি তেওঁ আঁচনি ৰূপায়ণ কৰিছিল সেইখিনিয়ে যথেষ্টখিনি প্ৰভাৱ পেলাইছে বুলি যিসকল ৰাজনৈতিক বিশ্লেষক তেওঁলোকে মত প্ৰকাশ কৰিছে তাৰ বিপৰীতে প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে কৈছে এয়া তুষ্টিকৰণৰ বিপৰীতে সন্তুষ্টিকৰণৰ ভোট অৰ্থাৎ এই চৰকাৰখনক লৈ জেডিউ আৰু বিজেপি চৰকাৰখনক লৈ এনডিএ মিত্ৰজোটক লৈ জনসাধাৰণ সন্তুষ্ট সেইকাৰণে তুষ্টিকৰণ নহয় এয়া সন্তুষ্টিকৰণৰ ভোট এই আখ্যা প্ৰধানমন্ত্ৰীয়ে তেখেতৰ বক্তব্যত কৈছে গতিকে স্বাভাৱিকতে এক 203খন আসনত অগ্ৰগতি এই যেটো অগ্ৰগতি এটা অপ্ৰতিৰোধ্য অগ্ৰগতি বুলি ক'ব লাগিব আৰু যিমানবোৰ লোকসভা নিৰ্বাচনৰ পিছত দেশত যিমানবোৰ বিষয় চৰ্চিত হৈ আছিল বিশেষকৈ বিৰোধী শক্তিশালী হৈছে বুলি যেটো নেৰেটিভ বা যেনে ধৰণৰ কথা বতৰা চলি আছিল এই বিষয়খিনি কিছু পৰিমাণে হলেও প্ৰত্যুত্তৰ এনডিএ এলায়েন্সে দিবলৈ বিহাৰ নিৰ্বাচনত সক্ষম হ'ল দ্বিতীয় বিষয়টো হৈছে বহুখিনি অভিযোগ আনিছিল নিৰ্বাচন আয়োগৰ বিষয়টোক লৈ ৰাহুল গান্ধী যথেষ্ট হৰব হৈছিল ভোট চৰি বিষয়টোক লৈ পেলাই আৰু আজি খুব গুৰুত্বপূৰ্ণ এটা মন্তব্য কেচি ত্যাগী জেডিউৰ নেতা আমি যেতিয়া তেখেতৰ সাক্ষাৎকাৰ লৈছিল তেওঁ স্পষ্টভাৱে কৈছে যে এনডিএ এলায়েন্সে বিজেপি জেডিউৱে কংগ্ৰেছৰ ভোট চুৰ কৰা নাই ডকাইত কৰিছে তেওঁ ব্যংগাত্মকভাৱে কৈছে যে কংগ্ৰেছৰ যেটো জনাধাৰ আছিল যেটো ভোটৰ আধাৰ আছিল সেই ভোটখিনি তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে সমৰ্থন পাইছে আৰু এয়া চুৰ বুলি ক'লে ভুল হ'ব সেইকাৰণে তেওঁলোকে ব্যংগাত্মকভাৱে কেচি ত্যাগী আজি তেওঁ যি সাক্ষাৎকাৰ দিছিল তাত কৈছে যে আমি সেয়া ডকাইত কৰিছো সেই ধৰণৰ এক প্ৰত্যাহ্বান তেওঁ স্বীকাৰ কৰি কৈছিল যে যিমানবোৰ বদনাম কৰিলে বা যি ধৰণৰ তেওঁলোকক নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁলোকৰ প্ৰতি অপযোগ দিলে নীতিশ কুমাৰক এই সকলোবোৰ জনতাই নক্ষাত কৰি এটা কথা প্ৰমাণ কৰিলে যে নীতিশ কুমাৰে যেনেদৰে বিহাৰলৈ জংঘল ৰাজ আঁতৰাই সুশাসন আনিলে তাৰ বাবে জনসাধাৰণে ভোট দিছে এই কথাটো কেচি ত্যাগীয়েও কৈছে গতিকে এক প্ৰকাৰ ক'ব লাগিব অঞ্জু এনডিএ এলায়েন্সৰ কাৰণে এই বিজয় যথেষ্টখিনি তাৎপৰ্য বহন কৰিছে আৰু সমাগত কেইবাখনো ৰাজ্যৰ নিৰ্বাচন আছে অসম আৰু পশ্চিম বংগ আৰু বিজেপিৰ কাৰ্যালয়ত মুখ্য কাৰ্যালয়ত আজি তেওঁলোকে এটাই শ্লোগান দিছে যে বিহাৰৰ যি জয় সেয়া সম্ভৱ হ'ল এইবাৰ নেক্সট তেওঁলোকৰ টাৰ্গেট হৈছে সেয়া হৈছে ৱেষ্ট বেংগল গতিকে নিশ্চয়কৈ এই মুহূৰ্তত বিজেপিৰ কাৰণে এনডিএ এলায়েন্সৰ কাৰণে বিহাৰ এক যথেষ্ট গুৰুত্বপূৰ্ণ আছিল আৰু তেওঁলোকে তেওঁলোকৰ বিজয়ৰ যি ধাৰা সেয়া অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ'ল অঞ্জু
নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ প্ৰাঞ্জল প্ৰতিম দাস এইখিনি কথা আপুনি এইখিনি তথ্য আপুনি সদৰি কৰাৰ কাৰণে আৰু যিহেতু বিহাৰ যি বিধানসভা নিৰ্বাচন এই নিৰ্বাচনৰ প্ৰতি সকলোৰে দৃষ্টি নিবদ্ধ আছিল কাৰণ বিহাৰ বিধানসভা নিৰ্বাচনে বহুখিনি ভূমিকা গ্ৰহণ কৰে পৰৱৰ্তী নিৰ্বাচনসমূহৰ ক্ষেত্ৰত আৰু যিহেতু অসম আৰু পশ্চিমবংগত নিৰ্বাচন আছে ২৬ত অসমত নিৰ্বাচন আছে বিধানসভা নিৰ্বাচন গতিকে বিহাৰৰ এই নিৰ্বাচনী ফলাফলে অসমতো নিশ্চিতভাৱে প্ৰভাৱ পেলাব আৰু বিহাৰত এক ঐতিহাসিক বিজয় ইতিমধ্যেই লাভ কৰাৰ দিশে আগবাঢ়িছে NDA আৰু বিজেপিৰ সৰ্বকালৰ অভিলেখ সৃষ্টিৰে ২ শতাধিক আসনত NDA ইতিমধ্যে অগ্ৰগতি লাভ কৰি আছে পুনৰবাৰ উল্লেখ কৰিছোঁ ২০৩খন আসনত অগ্ৰগতি আৰু বিজেপিয়ে অকলেই এই মুহূৰ্তত ৮৯খন আসনত অগ্ৰগতি ইয়াৰে ৮৬খন আসনত নিশ্চিত বিজয় সাব্যস্ত কৰিছে